ডেমোগ্ৰাফি চেঞ্জিং ভেৰি ফাষ্ট যোৱা কালি মই এটা পেপাৰত নিউজ পঢ়িছিলোঁ বিহালীত এটা জাগাত 600 এটা বিশেষ কমিউনিটিৰ মানুহ গৈছিল আজিৰ পৰা 8 বছৰ আগত now that community has increased to 16,000 obviously যেতিয়া এটা কমিউনিটি বাঢ়ি যায় কেনেকে বাঢ়ি যায় তাৰ মানে আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰে আৰু মানুহে মাটি বিক্ৰী কৰি ডেমোগ্ৰাফিটো পৰিৱৰ্তন কৰি দিয়ে যি কেজন মানুহে মাটিটো খামুচ মাৰি ধৰি থাকে তেওঁলোকৰ জীৱন বিপদাপন্ন কৰে মই এটা সৰু উদাহৰণ দিছো মই কোনো ৰিলিজিয়নৰ নাম লব খোজা নাই ধৰ্মৰ নাম লব খোজা নাই সে আমাৰ দিছপুৰ এৰিয়া তাতে 10 জন মানুহ প্ৰথমতে আহিলে আমি অতিথিক সদায় আদৰণি জনাও আহিছে পাইলে মাটি দুখৰ আমিয়ে চাই দিছো আমিয়ে ঠিক কৰি দিছো জংগলখিনি আমিয়ে কাটি দিছো 10 জন আহিলে 10 জনৰ পৰা 200 জনৰ গাঁও এটা সময়ত 150 জন মানুহে মাটি বিক্ৰী কৰি দিলে আৰু অতিথিসকলে সেই গাঁৱৰ মুখ্য মানুহলৈ ৰূপান্তৰ হ'ল সংস্কৃতি বেলেগ ব্যৱস্থাপনা বেলেগ লাহে লাহে যিসকলে মাটি বিক্ৰী নকৰে তেওঁলোক তাত থকাটো অসম্ভৱ হৈ পৰে তেওঁলোকৰ ওপৰত প্ৰেছাৰ পৰে যে আপোনালোকে আৰু মাটি বিক্ৰী কৰক যি কেজনে খামুচ মাৰি থাকে আপোনালোকে বাগবৰ সমষ্টিত যাব কেই ঘৰমান আমাৰ সনাতনী মানুহে এটা নামঘৰলৈ খামুচ মাৰি ৰখি আছে কিমান পৰিয়াল 50 surrounded by 3 lakhs of people from other faith এটা সময়ত কিন্তু গোটেইখন আমাৰ মানুহৰে আছিল এটা 50 জন মানুহে তাত খামুচ মাৰি ধৰি আছে don't we feel that 50 people should be empowered সেই 50 জন মানুহৰ জীৱনক যদি আজি গুৱাহাটীত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লাগে ডিব্ৰুগড়ত সাম্প্ৰদায়িক সংঘৰ্ষ লাগে who will be attacked first এই 50 জন মানুহক একেবাৰে ওপৰত আনলেছ যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে এই 50 মানুহক মেছেকাৰ কৰি উলিয়াই লৈ যোৱা হ'ব যদি তাত পজিটিভ থিংকিং কৰা মানুহ নাথাকে অসম আন্দোলনৰ সময়ত এনেকুৱা বহুত উদাহৰণ আছে যত নেকি ভালনাৰেবল এৰিয়াত থকা আমাৰ ইণ্ডিয়ান সিটিজেন সকলক ফোৰ্স কৰা হৈছিল মাটি বিক্ৰী কৰক তেওঁলোকক বিভিন্ন ধৰণে আক্ৰমণ কৰা হৈছিল আৰু বেলেগ জাগাত যত আমি মেজৰিটি তাত খেলিমেলি হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে আজি যেনেকে কেতিয়াবা মই এটা আৰু অলপ সৰু উদাহৰণ দিছো কেতিয়াবা আমি ইয়াতে বেলেগ ৰাজ্যৰ মানুহক মৰা আৰম্ভ কৰিলে কাজিয়া কৰা আৰম্ভ কৰিলে আটাইতকৈ চিন্তাত কোন পৰে সেই ৰাজ্যখনত থকা ক্ষুদ্ৰ অসমীয়া কেজনে সাপোজ আজি মই ধৰি লৈছো তামিলনাডুত 1000 অসমীয়া মানুহে বাস কৰে অসমত যদি আমি তামিলৰ ওপৰত আক্ৰমণ চলাই দিও সো তামিলনাডুৰ সেই 1000 অসমীয়া মানুহে আটাইতকৈ নিৰাপত্তাহীনতাত ভোগ কৰিব যে আমাৰ কি হ'ব অসমতো অসমীয়া মেজৰিটি কিন্তু তামিলনাডুত সেই 1000 মানুহ অকলে থাকে আৰু তেওঁলোক 1000 কেনেকে থাকে ডাঙৰ তামিল মানুহৰ কলনীত কৰবা 2 জন অসমীয়া কৰবা 3 জন অসমীয়া যেতিয়া পজিটিভ থিংকিং কৰা মানুহ থাকে সেই মানুহখিনিয়ে আমাৰ মানুহখিনিক আশ্ৰয় দিব কিন্তু যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে তেওঁলোক আক্ৰমণৰ বলি হ'ব বহুত সময়ত আমি আগতে 10-15 বছৰ আগতে আমি দেখিছিলো যে অসমত যেতিয়া আমি বিহাৰী মৰা কেতিয়াবা আন্দোলন কৰো ৰেলত যোৱা বিহাৰেদি পাৰ হৈ যোৱা আমাৰ অসমীয়া মানুহখিনি ভালনাৰেবল হৈ পৰে সেই সময়ত অসমীয়া মানুহখিনিক সহায় কৰাৰ কাৰণে কিবা এটা থাকিব লাগিছিল যেটো নাছিলে আজি পৰিবেশ উন্নত হৈছে তেনেকুৱা ঘটনা নোহোৱা হৈছে কিন্তু আমাৰ ৰাজ্যখনত এনেকুৱা বহুত অঞ্চল আছে যত নেকি আমাৰ অসমীয়া মানুহ 50 ঘৰ 30 ঘৰ 100 ঘৰ সাৰাউন্ডেড বাই 2 লাখ 3 লাখ যি ন অসমীয়া বুলি আজিকালি কব খোজে আমি বেলেগ ভাষাত কব খোজো বাট ফ্যাক্ট ৰিমেইন যে আমাৰ খিলঞ্জিয়া মানুহখিনি তাত আটাইতকৈ ভালনাৰেবল হৈ পৰে সেই মানুহখিনিৰ কথা গুৱাহাটীত বহি আমি চিন্তাও কৰিব নোৱাৰো গুৱাহাটীত যি সকলে বহি ইন্টেলেকচুৱেল এক্সাৰসাইজ কৰে তেওঁলোকে
সেই ভালনাৰেবল মানুহখিনিৰ স্পৰ্শকাতৰ যিটো পৰিৱেশ অনুভৱ কৰিব নোৱাৰে আজি এই আঁচনিখন সেই সকলৰ কাৰণে উৎসৰ্গিত যাৰ মাটিৰ মৰমে যি গুৱাহাটীলৈ উঠি নাহিলে যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰাখিলে নিজক বিপদাপন্ন কৰি হলেও তেওঁলোকে কৰবাত সেই নামঘৰটোৰ চাকি গছি যাতে নুমাই নাযায় তাৰ বাবে নিজৰ জীৱনক বিপদাপন্ন কৰিও সেই সত্ৰখনৰ মন্দিৰটোৰ অক্ষয় বন্তি গছি জ্বলাই ৰাখিছে এই আঁচনিখন তেওঁলোকৰ বাবে যিসকল সাহসী অসমীয়া তেওঁলোকৰ বাবে যিসকলে মাটিত বেছি দাম পোৱা বুলিয়ে মাটিডোখৰ বিক্ৰী কৰি অহা নাই তেওঁলোকৰ বাবে যিসকলে আজিও গোটেই চাৰিওফালৰ পৰিৱেশ পৰিৱৰ্তন হোৱাৰ পিছতো নামঘৰৰ চাকি জুপি যাতে নুমাই নাযায় তাৰ বাবে জীৱনৰ সৰ্বস্ব এৰি হলেও যত অক্ষয় বন্তি গছি জ্বলাই ৰখাৰ বাবে প্ৰয়াস কৰিছে এই আঁচনিখন সেই সকলৰ বাবে যিসকলে আমাৰ অসমৰ ডেমোগ্ৰাফিক ইনভেনশ্যনৰ ফলত নিজক নিৰাপত্তাহীনতাত ভুগিও নিজৰ মাটিডোখৰ বিক্ৰী কৰি জন্মভূমিৰ পৰা আঁতৰি অহা নাই এই আঁচনিখন সেই সাহসী অসমীয়াসকলৰ বাবে এই আঁচনিখন সেই সকল সাহসী ভাৰতীয়ৰ বাবে যিসকলে আমাৰ দৰে নগৰ মহানগৰত থাকি বিলাসী জীৱন বা নিৰাপত্তামূলক জীৱনৰ পৰিৱৰ্তে যিসকলে আজিও এটা কষ্টকৰ জীৱন সন্মুখত ৰাখি অসমৰ মাটি ভেটি সংস্কৃতিক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছে সেই আঁচনিখন আজি আমি তেওঁলোকৰ বাবে উৎসৰ্গা কৰিছো যাৰ বেদনা গুৱাহাটীৰ পৰা অনুভৱ কৰিব নোৱাৰি যাৰ মনৰ দুখ আৰু কষ্ট গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰি যোৰহাট আৰু ডিব্ৰুগড়ত বহি তাৰ অনুভৱ কৰিব নোৱাৰি